মাতৰম বন্দে মাতৰম সুজলাম সুফলাম মলয়া হেৰি আমি পৰি আঁঠু চাঁঠু ভাগি দিলোঁ কাৰোবাৰ দৌৰিছিলে তেতিয়া দৌৰিবলগীয়া পলাবলগীয়া হৈছিলে তাৰপৰা পুলিচে আমাক ধৰিছিলে ধৰি থানাত নমস্কাৰ সমগ্ৰ ৰাজ্যতে আজি উদযাপন হৈছে স্বাধীনতা দিৱস প্ৰাক মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শতায়ুগৰকা এগৰাকী আইতা নিৰ্মলা গোস্বামীৰ বাসগৃহত মই উপস্থিত আছোঁ আজিৰ অনুষ্ঠানটো বিশেষ এইকাৰণেই বিশেষ মোৰ কাষত আইতা আছে আৰু আইতাৰ লগতে নাতিনীও আছে খুব সুন্দৰভাৱে অকণমান সময় আমি অতিবাহিত কৰিম আমি আইতাৰ কথা শুনিম আইতাই সেই স্বাধীনতা সংগ্ৰামৰ যি আন্দোলন সেই আন্দোলনৰ কথা আইতাৰ পৰা আমি শুনিম আৰু অকণমান নাতিনীৰ পৰাও আমি অকণমান গীত শুনিম সেই দেশপ্ৰেমমূলক গীতো শুনিম আমি এই বিশেষ অনুষ্ঠানলৈ আজি যিহেতু স্বাধীনতা দিৱস এই পাক মুহূৰ্তত বিশেষ অনুষ্ঠানলৈ মই আইতাক স্বাগতম জনাইছোঁ আইতা মই আপোনাৰ কাষলৈ আহিছোঁ আজি স্বাধীনতা দিৱস কিবা স্মৃতি মনত আছেনে আইতা আপোনাৰ আছে কিছু পাহৰিছোঁ কিছু আছে কি স্মৃতি আছে অকণমান কওকচোন যেতিয়া স্বাধীনতা আন্দোলন আৰম্ভ হয় আচল আমাৰ লখিমপুৰ জিলাৰ আচল মূধৰকোটাটো বিহপুৰীয়াত আছিলে বিহপুৰীয়াৰ এই নাৰায়ণপুৰ বিহপুৰীয়া এই অঞ্চলৰ মানুহে বেছি আছিলে বদলি মানুহ বেছি আছিলে আৰু ইয়াত সকলো ৰাইজে উঠি পৰি লাগিছিলে তাৰ পাছতহে লখিমপুৰৰখিনি মানুহৰ কিয় আগত আগবাঢ়ি গৈছিলে বিহপুৰীয়া সেই আন্দোলনত আমি অংশগ্ৰহণ কৰিছিলোঁ কথা হ'ল মোৰ দাদা যোগ বৰুৱা গোলোক বৰুৱা তেওঁলোক মুৰব্বী আছিলে চাঞ্চেও গগৈ পূৰ্ণ দত্ত এইটো পানীৰাম বৰুৱা এনেকৈ ভালেখিনি মানুহ আমাৰ নাৰায়ণপুৰৰ ফালৰ বিহপুৰীয়া জাপদুপ জামুগুৰি এই মানুহখিনিয়ে বহুত উঠি পৰি লাগিছিলে তেতিয়া আমি বিহপুৰীয়া হাইস্কুলত লোহিতদিগং হাইস্কুলত অষ্টমমান শ্ৰেণীত পঢ়ি আছিলোঁ যেতিয়া আন্দোলন ভৰপক হ'ল তাৰ লগে লগে আমাৰ বিহপুৰীয়া হাইস্কুলৰ গোটেই শিক্ষকখিনি উঠি পৰি লাগিলে চাঞ্চক গৈ আছিলে তাৰপিছত উমাৰ ৰচোৱা ধানচৌক গৈ যোগ বৰুৱা এনেকৈ ভালেকেইজন শিক্ষকে এই আন্দোলন সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিলে তেওঁলোকৰ লগতে আমি স্কুলৰ লোহিতদিগং হাইস্কুলৰ বহু ছাত্ৰ ছাত্ৰী মানে তেখেতসকলৰ পাছত আমি গুচি গ'লোঁ আমি পঢ়া শুনা বাদ দি আন্দোলনত লাগিলোঁ আন্দোলনৰ সময়ত আমি যিখিনি কাৰ্যসূচী আছিলে আমাৰ আন্দোলনৰ সকলোকে আমি সহযোগ কৰিছিলোঁ যেনে পিকেটিং সত্যাগ্ৰহ অন্বেষণ নানা ধৰণৰ গাঁৱে ভূঞে গৈ ৰাইজক জাগ্ৰত কৰা আৰু কেম্পবিলাকত আমি খোৱা বোৱা যোগাৰ দিয়া যিখিনি কৰিব লাগে গোটেইখিনি পালন কৰিছিলোঁ আমি তাৰপাছত 42 চনৰ সময়ত বিহপুৰীয়া হাইস্কুলত জ্বলাই দিলে কোনোবা দুবিতে যেতিয়া জ্বলাই দিলে তেতিয়া আমাৰ বিহপুৰীয়া হাইস্কুলৰ যিখিনি ল'ৰা ছোৱালী ওলাইছিলে ৰঙা টুপি পুলিচে বাটে পুঠে মাৰিবলৈ ধৰিলে আমাৰ তেতিয়া আমি এনেকুৱা অৱস্থা হৈছিলে আমি পুলত লুকাবলগীয়া হৈছিলে ধাননি লুকাবলগীয়া হৈছিলে কাৰোবাৰ পাছফালে লুকাবলগীয়া এনেকুৱা অৱস্থা আছে তাৰপাছত আন্দোলনৰ ভিতৰত সেইখিনি হ'ল তাৰপিছত আন্দোলনে স্বীকৃতি পালে 47 চনত স্বীকৃতি পোৱাৰ পাছত আমি কিছুমানে কাম নানা ধৰণৰ কাৰ্যসূচী হাতত ল'লে কিছুমানে বহি গ'ল তাৰ ভিতৰত আমি কেইগৰাকী মানে আমি বহি নগ'লোঁ সংগঠনৰ কামত
আৰু যিখিনি আমাৰ কাম সেইখিনি কৰিবলৈ আমি আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ আমি গাঁৱে ভূঞে সোমাই মহিলাবিলাকক সজাগ কৰিলোঁ। নানা ধৰণৰ মহিলা সংগঠন কৰিবলৈ গ'লোঁ। তাৰপাছত 1945 চনৰ বিবাহ সূত্ৰে মই বৰতিঘাটত থাকিবলগীয়া হ'ল। চাপ্লাইত বৰতিঘাটত এটা ডাঙৰ জেগা আছিলে, তাত চাপ্লাই আছিলে, তেল কোম্পানী আছিলে, জাহাজ ঘাট আছিলে, ডাঙৰ জাহাজ ঘাট। গোটেই লখিমপুৰ ডিষ্ট্ৰিক্ট এইপিনে গহপুৰলৈকে গোটেই সামৰি লৈছিলে। গোটেইবিলাক মানে আমদানি ৰপ্তানি তাতেই হয়, বৰতিঘাটতে। তেতিয়া মই জামুগুৰিৰ লগত সম্বন্ধ মোৰ বেছি হৈ গ'ল, কাৰণ জামুগুৰিহঁতত শৈলেন শইকীয়াহঁতৰ ঘৰখন, তাৰপৰা কুলদত্তহঁতৰ ঘৰখন, এনেকৈ কেইঘৰ মানুহৰ লগত মোৰ সম্পৰ্ক মানে হৈ গ'ল। তাত লগ নাইতো, চব বাহিৰৰ মানুহেতো, অফিচাৰবিলাকহে। তাৰপৰা এওঁলোকে শৈলেন শইকীয়াৰ ঘৰখন, কুলদত্তৰ ঘৰ, তাৰপিছত জাপজোপৰ লগত মই সম্বন্ধ কৰিলোঁ। জাপজোপ কস্তুৰবা দাসৰ স্কুলৰ লগত, কস্তুৰবা দাসৰ স্কুলৰ লগত সহযোগ কৰি বৰদৈত এখন মহিলা সমিতি পাতিলোঁ। মহিলা সমিতিখন মোক কস্তুৰবা দাসৰ হেম ভৰালী, ইকেশ্বৰী ভূঞা, কিৰণ শইকীয়া, তেওঁলোকে মোক যথেষ্ট সহায় কৰি, ভৱেন শইকীয়া ভনীয়েক কিৰণ শইকীয়া সহায় কৰিলে। মহিলা সমিতিখন পাতিলোঁ। মহিলা সমিতিখনৰ জৰিয়তে লাহে 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 তাত এখন হিন্দী স্কুল খুলিলোঁ। হিন্দী স্কুল খুলি তাত গোপাল কোচ বুলি এজন আৰু কেইজনমান মানুহে কস্তুৰবা দাসৰ মানুহখিনিয়ে মোক যথেষ্ট সহায় কৰি শনিবাৰে দেওবাৰে প্ৰথমতে ক্লাছ কৰিলে, তেওঁলোকে কৰি দিয়ে। তাৰপৰা মানে আপুনি স্কুললৈ গ'লগৈ? স্কুললৈ গ'লগৈ নেকি তেতিয়া? নহয়, মই স্কুলত চাকৰি নাই কৰা, মই সংগঠকহে। সংগঠকে মই শৈলেন শইকীয়াহঁতৰ সৈতে, হৰি বৰুৱা, শৈলেন শইকীয়া, এনেকৈ কেইজনমান মানুহে মোক যথেষ্ট সহায় কৰিলে। একেলগে পঢ়া আমি, এই হৰি বৰুৱা, মই, দিলীপ ভূঞা মোৰ লগত পঢ়া, একে ক্লাছ দিলীপ ভূঞা, হৰি বৰুৱাই, শৈলেন শইকীয়া এবছৰ আগত। তেওঁলোকৰ লগত সহায়ত সেই স্কুলখন পাতি পেলাই স্কুলৰ মানে পৰিচালনা থাকিলোঁ। স্কুলখন বহুত দিন চলিলে। তাৰপৰা 1950 চনত ইতিমধ্যে সিহঁতৰ দেউতাক নাৰায়ণপুৰ ট্ৰেন্সফাৰ, মই নাৰায়ণপুৰলৈ গুচি আহিলোঁ। নাৰায়ণপুৰত আহি মই ইয়াত একোৱেই নাই সংগঠন। ইয়াত কেইঘৰমান মানুহ, সুদ ভূঞা, সেইফালেদি ভৱেন শইকীয়াহঁতৰ ঘৰখন, এনেকৈ কিছুমান মানুহৰ লগত সহযোগ কৰি কথা পাতি তেওঁলোকৰ সহযোগত ইয়াত এখন মহিলা সমিতি পাতিবলৈ ইচ্ছা কৰিলোঁ। তাৰপাছত মহেন ভূঞা, তেখেতে মোক যথেষ্ট সহায় কৰিছে। এই মহেন ভূঞাৰ সৈতে মই গুৱাহাটীলৈ গৈছিলোঁ এখন মিটিঙত। অমৰ প্ৰভা দাসক লগ কৰিলোঁ শৰণীয়া। বাইদেউৰ লগত কথা পাতিলোঁ, বাইদেউ পৰামৰ্শ দিয়কচোন, আমি কিবা এটা নাৰায়ণপুৰত বনাওঁ, বোলে তোমালোকে মহিলা সমিতি এখন পাতা। মই খাদী বৰ্ডৰ মিটিং আছে শিমলুগুৰিত, তালৈ যাম। শিমলুগুৰিত আছিলে মিটিংখন, খাদী বৰ্ডৰ, নাৰায়ণপুৰ শিমলুগুৰি। এই নিয়ন বৰা, হয়, তেওঁ আছিলে ভালেকেইজন আছিলে। তাৰপিছত বাইদেউ আহিলে মিটিঙলৈ। বাইদেউক মিটিঙৰ পৰা মহেন ভূঞাই মাতি আনিলে। ৰাতি মহেন ভূঞাৰ ঘৰতে ৰাখিলে বাইদেউক। সেইদিনা বাইদেৱে ক'লে, যিখিনি পাৰা তুমি মানুহ গোটাই দিয়া কাইলৈ, মই মিটিং বাদ থৈহে যাম। অমৰ বাইদেউ এখন ইয়াত মহিলা সমিতি পাতি দিলে। তেতিয়া বাইদেৱে ক'লে, তুমিয়ে সভানেত্ৰী। মই কৈছোঁ, মই সভানেত্ৰী হ'লে মোৰ বহুত কাম আছে, মই কৰিব নোৱাৰিম, কাৰণ মই মণ্ডল কংগ্ৰেছৰ মেম্বাৰ, কংগ্ৰেছৰ কামো কৰিব লাগিব। গতিকে জয়বালা ভূঞা সভানেত্ৰী, এই চুইদ ভূঞা পৰিবা, আৰু দেৱযানী ইয়াৰ নামটো কি আছিলে, তাৰ বায়েক মাষ্টৰণী আছিলে, তেওঁ MV স্কুলত।
তেওঁক ছেক্ৰেটাৰী জয়বালা ভূঞাক প্ৰেচিডেণ্ট পাতি পাই মহিলা সাহিত্য স্বাধীনী সমিতি মহিলা সমিতি সেইখন সমিতি লাহে লাহে উন্নতি হ'ল ব্লক এডভাইজাৰী বৰ্ডৰ অন্তৰ্ভুক্ত হ'ল তাৰপাছত মোৰ এই কামখিনি দেখি ৰাইজৰ এই দুলীয়া প্ৰচাৰ বহু প্ৰচাৰ এনেকৈ এইভাৱে মাধৱপুৰলৈকে মানুহখিনিয়ে মোক ক'লে যে নহয় আমি এখন ৰাধাপুখুৰী মহিলা সমিতি আৰু কাৰণ আমাৰ গোটেই এইপিনে সকাই আমি কথা পাতিম আকৌ ৰাধাপুখুৰীত আপুনি মহিলা সমিতি কৰিলে নাটক কৰিলে সেইখিনি কথাও আমি গম পাইছোঁ কথা পাতিম প্ৰিয় দৰ্শক মণ্ডলী এয়াই আছিল আচলতে শতায়ুগৰকা আইতা নিৰ্মলা গোস্বামী 102 বছৰ সম্পূৰ্ণ হৈছে তেখেতৰ কথা কিছু মনত আছে কিছু হয়তো পাহৰিছে স্বাভাৱিক আমি অনুষ্ঠানটো আৰম্ভণি কৰিছোঁ আইতাৰ সৈতে বিশেষ মুহূৰ্ত যিহেতু স্বাধীনতা দিৱস বুলি ক'লে আইতাহঁতে কৰি অহা সংগ্ৰাম আৰু সেই সংগ্ৰামৰ ফলতেই ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন লাভ কৰিলে মনত খুদুৱাই থকা কথাবোৰ আইতাই কৈছে আমি আৰু কথা পাতিব লাগিব আইতাৰ জীৱনী আছে আইতাই কেনেকৈ নাটক কৰিবলৈ এটা মহিলা শক্তিক আগুৱাই নিছিলে কাৰণ আজিৰ পৰা সেই যিসমূহ দিন আছিলে সেই দিনসমূহত আজিৰ দৰে মহিলা ওলাই যাবলৈ দিয়া হোৱা নাছিলে যথেষ্ট নিৰাপত্তাৰ খাতিৰতেই হওক বা মহিলা চাৰিবেৰৰ ভিতৰত আবদ্ধ এই কথাষাৰো প্ৰযোজ্য আছিলে সেইসমূহ কথাকে ধিয়াই লৈ কেতিয়াও জ্যেষ্ঠজনে মহিলাক আগুৱাই যাবলৈ দিয়া নাছিলে কিন্তু তাৰ তেনেকুৱা সময়তো আইতাহঁতে কিন্তু মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আইতাহঁতে যথেষ্ট প্ৰয়াস কৰিছিলে আৰু আগুৱাই নিবলৈ চেষ্টা কৰিছিলে মই কৈছোঁ যে আজিৰ অনুষ্ঠানটো বিশেষ আমি আইতাৰ লগত আকৌ কথা পাতিম আমাৰ আইতাৰ নাতিনী আছে ভাৰ্গৱী গোস্বামী আছে আমাৰ সৈতে ভাৰ্গৱী গোস্বামীক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বিশেষ মুহূৰ্ত আইতাক কাষত আছে আইতাৰ কাষত আচলতে নাতি দুজন নাতি লক্ষীও আছে আমাৰ লগত লক্ষী আছে ভাৰ্গৱী গোস্বামী আছে লক্ষীয়ে বাদ্যযন্ত্ৰ তাবলা সংগত কৰিব আৰু ভাৰ্গৱীয়ে দেশপ্ৰেমমূলক গীত গাব মুহূৰ্তটো মধুৰ হ'ব আইতাৰ কাষত নাতি ইয়াতকৈ আৰু সৌভাগ্য বেলেগকৈ হয়তো নালাগে মই ভাবোঁ নিশ্চয় এটা মধুৰখন আমি সাক্ষী হওঁ ভাৰ্গৱীক মই অনুৰোধ জনাইছোঁ যে দেশপ্ৰেমমূলক এটি গীতেৰে যদি আজি এই মুহূৰ্তটো খুব জীপাল হৈ পৰে ভাল লাগিব নমস্কাৰ মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে আজি আইতাৰ লগত একেখন মঞ্চত একেলগে বহি আইতাৰ কাষত বহি মই গীত গাবলৈ সুযোগ পাইছোঁ সেইবাবে নিজকে ধন্য মানিছোঁ আৰু লগতে যিসকল বীৰ শ্বহীদৰ কাৰণে আমি আজিৰ স্বাধীনতা লাভ কৰিলোঁ সেই বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই এটা দেশপ্ৰেমমূলক গীত গাবলৈ চেষ্টা কৰিছোঁ নুবুলো তোক সোণৰ অসম মাটিৰ অসম আই নুবুলো তোক সোণৰ অসম মাটিৰ অসম আই সোণতকৈও যে চৰা এই মাটি এই মোৰো পজাঠাই মাটিৰ অসম আই নুবুলো তোক সোণৰ অসম মাটিৰ অসম আই অতীতত তোৰ কি ধন আছিলে কেলে লাগিছে মোক অতীতত তোৰ কি ধন আছিলে কেলে লাগিছে মোক এতিয়া যে তই নিচে নিচলা এতিয়া যে তই নিচে নিচলা দুবেলা নুগুছে ভোক নুবুলো তোক সোণৰ অসম মাটিৰ অসম আই দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰমৰ
আছেনে আপোন আছেনে কোনোবা বৰ নুবুলো তোক সোণৰ অসম মাটিৰ অসম আই নুবুলো তোক সোণৰ অসম মাটিৰ অসম ধন্যবাদ আমি আইতাৰ নাতি ভাৰ্গৱীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আইতাৰ কাষলৈ আহিছোঁ আইতা কিবা মনত আছেনে যেতিয়া আপোনাৰ স্বাধীনতা সংগ্ৰামৰ সেই বিশেষ দিনটো যেতিয়া ভাৰত স্বাধীন হৈছিলে তেতিয়া যে বন্দে মাতৰম গাইছিলে অকণমান মনত আছে নেকি কিবা আছে অকণমান গাবনে মাতটো যে বেয়া হৈ গ'ল একো নহয় মাত বেয়া হ'লেও অকণমান যদি বন্দে মাতৰমটো গাই ভাল লাগিব মই ধৰি দিছোঁ বন্দে মাতৰম বন্দে মাতৰম সুজলাম সুফলাম মলয়া শীতলাম শস্য শ্যামলম মাতৰম বন্দে মাতৰম বন্দে মাতৰম শুভ্ৰ জ্যোৎস্না পুলকিত ৰামিনীং ফুল্লকুসুমিত ধুমদল শুভিনীং সুহাসিনীং সুমধুৰ ভাসিনীং সুখদাম বৰদাম মাতৰম সুখদাম বৰদাম মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম আইতা কৈছে মাতটো বেয়া কিন্তু আইতা ইমান ধুনীয়াকৈ আচলতে 102 বছৰ বয়সত খুব সুন্দৰকৈ ইমান সুন্দৰকৈ আচলতে কণ্ঠটো যেনেকুৱাই নহওক স্পষ্টভাৱে যিখিনি উপস্থাপন কৰিছে সেয়াহে লাগে আচলতে খুব সুন্দৰ আইতা যেতিয়া আন্দোলন হৈছিলে তেতিয়া পুলিচে লাঠিচাৰ্জ কৰিছিলে নাই কাৰোবাক যথেষ্ট কৰিছিলে আমি যেতিয়া শিবিৰলৈ যাওঁ শিবিৰলৈ যথেষ্ট অত্যাচাৰ হৈছিলে কেইজনমানক মাৰি গচকি আজৰি কৰিছিলে তাৰ ভিতৰত লক্ষী শৰ্মা বুলি এজনৰ দাঁত চাত চব ভাঙি পেলাইছিলে গোলোক বৰুৱা তেওঁ নাই গোটেই এমাহমান পৰি গ'ল গোটেই গচকি শেষ কৰিলে তেনেদৰে বহুকেইজনে আঘাত পাইছিলে কিন্তু আমাক আমি তেনেকৈ হেৰি আছিলোঁ আমি পৰি আঁঠু চাঁঠু ভাগিছিলোঁ কাৰোবাৰ দৌৰিছিলে তেতিয়া দৌৰিবলগীয়া পলাবলগীয়া হৈছিলে তাৰপৰা পুলিচে আমাক ধৰিছিলে ধৰি থানাত এৰেষ্টকে থৈছিলে কিন্তু ৰাতি হ'লে আমাক ছোৱালী 3জনী মাত্ৰ ছোৱালী কিৰণ গোস্বামী মই নিয়লা হাজৰিকা বুলি এগৰাকী জাপি প্ৰফালত সেইকাৰণে এৰি দিয়ে আমাক ছোৱালী মানুহ কাৰণে এৰি দিয়ে ছোৱালী মানুহ কাৰণে আৰু এতিয়া পঢ়ি থকা ছোৱালীহে আমি এৰি দিয়ে তেতিয়া তাৰপিছত আমি পিকেটিং কৰোঁতে মাৰ চাহ খাইছিলোঁ ক'ত পুলত সোমাইছিলোঁ ধাননি বজাৰ সোমাইছিলোঁ তেতিয়া যে আন্দোলন কৰিবলৈ যায় আন্দোলন কৰিবলৈ যাওঁতে আজিকালি ছোৱালী এতিয়া ঘৰৰ পৰা ওলাই যাওঁতে এতিয়াই শাসন কৰিব লাগিব সেইখিনি ঘৰৰ দায়িত্ব থাকে কিন্তু আপোনালোক যেতিয়া আন্দোলন কৰিবলৈ যায় ৰাজহুৱা তেতিয়া ঘৰত হাক দিয়ে নে নিদিয়ে ঘৰত মানে মোৰ পৰিয়ালৰ বহুজনেই মানে গোটেই আন্দোলন ভৰিছে গোঁসাই পথাৰ বিহপুৰীয়া তাত ঘৰ আছে মোৰ দেউতাহঁতৰ আমাৰ যুগত দা গোলোক দা মই সৰ্বেশ্বৰ বৰুৱা মোৰ বৰদা লখিমপুৰ হয় আমাৰ গোটেইবোৰে আকৌ ভাই দুজন মুকুট বৰুৱা তৰুণ বৰুৱা আমাৰ গোটেই ঘৰখনেই মানে আমাৰ দেউতা মাহঁতে আমাক বাধা দিব নোৱাৰিছিলে কাৰণ আমাৰ যুগত দা বৰ আগবাগ লোৱা মানুহ আছিলে যুগত দা গোলোক দা আৰু তাৰ লগতে সহায় পাইছিলোঁ চাঞ্চকহঁতৰ কুমাৰ ৰাজখোৱা এওঁলোকে আমাক বহুত উৎসাহ দিছিলে আমাৰ লগৰখিনি আকৌ আছিলে হেৰি দুলীয়া পথাৰত কেইজনমান আছিলে তাঁতিবাহা আছিলে কেইজনমান আমাৰ লগৰখিনি চন্দ্ৰৰত্নহঁত এইখিনি মানুহৰ পৰা যথেষ্ট আমি সহায় পাইছিলোঁ তেওঁলোকে আমাক উদগনি দিছিলে গতিকে আমি আগবাঢ়ি গৈছিলোঁ আৰু কৰিছিলোঁ আমাৰ এটাই উদ্দেশ্য আছিলে যে ব্ৰিটিছৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিলে পাৰিম নহ'লে মৰিলে মৰিম
যদি গোটেই দেশখনে ধ্বংস কৰে আমি জীয়াই কি থাকিম কয় ল'ৰা ছোৱালীবিলাকৰ মানে এটা উদ্যম আহিছিলে সেই উদ্যম মতে আমি কাম কৰিছিলোঁ আপুনি নাটক কৰিছিলে নে কেতিয়াবা বিহপুৰীয়া ষ্টেজত আমি গান গাইছিলোঁ নাটক কৰা নাই গান গাইছিলে আপুনি অঁ গান গাইছিলোঁ সেইটো মেখা অঁ মনত আছেনে কিবা কি গান গাইছিলে গানবিলাক এতিয়া মনত নাহে এই স্বাধীনতা গানবোৰহে মনত আছে আৰু অলপ অলপ স্বাধীনতাৰ গান মনত আছে কিবা মনলৈ আহিছে নেকি এটা চাই না আছে দুটা এটা মনত আছে অকণমান কওকচোন অকণমান গাই দিয়কচোন স্বাধীনতা গানবোৰ গানৰ লগত তুলনা নহয় নহয় কেনেকুৱা আছিলনো এতিয়া ল'ৰা ছোৱালীয়ে শুনা নাই যে সেইকাৰণে শুনাই দিয়কচোন অকণমান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান শান্তিকামী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান ভাল লাগিছে 102 বছৰ বয়সতো যে আপুনি এনেকৈ গাব পাৰিছে সেইটো এটা লেখত ল'বলগীয়া কথা আমি মিটিংবিলাকত প্ৰায় বন্দে মাতৰম হেৰিটো আমাৰ প্ৰধান বস্তু আছিলে আমি ফ্লেগ হোষ্টিং কৰোঁতে বন্দে মাতৰম আমাৰ থাকেই এতিয়া বন্দে মাতৰম নাইকিয়াই হ'ল এনেকৈ বিজয় বিশ্ব তিৰংগ তিৰংগা সেইটো নাইকিয়া হ'ল নাগায় ফ্লেগ হোষ্টিং কৰোঁতে আমাৰ সেইবিলাক আছিলে মই আইতাৰ সৈতে কথা পাতিম কৈছোঁৱেই অকণমান মুহূৰ্ত আমি চুবলৈহে চেষ্টা কৰিছোঁ আইতা জীৱনৰ এটা 102 বছৰীয়া আমিও তেখেতৰ নাতি গতিকে অকণমান কথা জানিবলৈ চেষ্টা কৰিছোঁ আমাৰ সামান্য এটা কোন চুব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু আইতাৰ সৈতে অকণমান নাতিনীৰ বাৰ্তালাপ বুলিয়েই ক'ব লাগিব অকণমান কথা পাতিছোঁ পুৰণি দিনক সুঁৱৰি আইতাহঁতেনো কেনেকৈ আছিল মাত্ৰ চেষ্টাহে কৰিছোঁ সামান্য প্ৰয়াস মই নাতিনীৰ কাষত আছে ভাৰ্গৱীৰ কাষলৈ আকৌ আহিছোঁ খুব সুন্দৰকৈ এটা গীত তুমি আমাৰ শ্ৰোতা দৰ্শকক শুনালা আকৌ যদি অকণমান কিবা এটা দেশপ্ৰেমমূলক শুনিবলৈ পায় নিশ্চয়কৈ দৰ্শকসকলেও ভাল পাব तुम खूब लगा लो नारा ये शुभ दिन है हम सबका लहरा लो तिरंगा प्यारा पर मत भूलो सीमा पर वीरों ने है प्राण गवाए कुछ याद उन्हें भी कर लो कुछ याद उन्हें भी कर लो जो लौट के घर ना आए जो लौट के घर ना आए ऐ मेरे वतन के लोगों ज़रा आँख में भर लो पानी जो शहीद हुए हैं उनकी ज़रा याद करो कुर्बानी ऐ मेरे वतन के लोगों ज़रा आँख में भर लो पानी जो शहीद हुए हैं उनकी ज़रा याद करो कुर्बानी जब घायल हुआ हिमालय खतरे में पड़
जब तक थी सांस लरे वो, जब तक थी सांस लरे वो, फिर अपनी लाश बिछा दी संगीन पे धर कर माथा, सो गए अमर बलिदानी जो शहीद हुए हैं उनकी, जरा याद करो कुर्बानी। जब देश में थी दिवाली, वो खेल रहे थे होली, जब हम बैठे थे घरों में, जब हम बैठे थे घरों में, वो झेल रहे थे गोली, थे ध्यान जहाँ वो अपने, थी ध्यान वो उनकी जवानी, जो शहीद हुए हैं उनकी, जरा याद करो कुर्बानी। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी, जरा याद करो कुर्बानी, जरा याद करो कुर्बानी, जरा याद करो कुर्बानी। ধন্যবাদ। আমি ভাৰ্গৱীলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অনুষ্ঠানটোৰ অকণ অকণ মুহূৰ্তহে আমি আচলতে চুই গৈছোঁ। পুনৰবাৰ কৈছোঁ, শতায়ুগৰকা এগৰাকী আইতা, ইমান সময় কথা পাতি আচলতে আমনি কৰা যেনেই অনুভৱ হৈছে, যিহেতু সম্ভৱ নহয় আইতাহঁতক এতিয়া জিৰণিৰ প্ৰয়োজন। কিন্তু প্ৰাক মুহূৰ্তত অকণমান কথা যদি আমি নাতিনীসকলক নজনাওঁ বা আমিও যদি নাজানো কেনেকৈ নহ'ব, এয়া অকণমান চেষ্টা কৰিছোঁ। মাত্ৰ আৰু এটি প্ৰশ্ন মই আইতালৈ আগবঢ়াইছোঁ। মই আইতাক অকণমান এটা কথা সুধিবলৈ ওলাইছোঁ। শেষত এটা দীঘলীয়া সংগ্ৰাম, সকলোৱে বহুত জ্বালা যন্ত্ৰণা সহ্য কৰিব লগা হ'ল, পুলিচৰ কোব খাব লগা হ'ল, কিছুমানে জেল খাব লগা হ'ল, কিছুমানৰ মৃত্যু হ'ল। এটা দীঘলীয়া সংগ্ৰাম এখন। এই দীঘলীয়া সংগ্ৰামৰ ফলত 1947 চনত 15 আগষ্টৰ দিনা ভাৰত স্বাধীন হ'ল। যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিলে, স্বাধীনতা লাভ কৰাৰ প্ৰাক মুহূৰ্তত যেতিয়া সেই বিশেষ দিনটো যে ভাৰতৰ বুকুত তিৰংগ পতাকাখন উৰিব বা তিৰংগ পতাকাখন উৰিল, সেই মুহূৰ্তটো যেতিয়া আপোনালোকে প্ৰথম স্বাধীনতা দিৱস উদযাপন কৰিছিলে, কেনেকুৱা লাগিছিলে? 47 চনত। হয়, 47 চনত ঘৰে ঘৰে বিহু হৈছিলে আৰু বিহু ইয়াত সকলো ৰাইজ ওলাই আহিছিলে। ওলাই আহি সুন্দৰমতে ব্যৱস্থা কৰিছিলে। তাত খোৱা বোৱা, ফূৰ্তি ফাৰ্তা এইবিলাক হেৰি যিমানখিনি পাৰে আৰু সিমানখিনি মানে ৰাইজক ফূৰ্তি কৰিছিলে। আৰু 50 চনত 1950 চনত 31টা হাতী বিহপুৰীয়াত, নাৰায়ণপুৰ বিহপুৰীয়া এই অঞ্চলৰ হাতী নাই আৰু চব নিছে। হাতী আৰু গাড়ী কম আছিলে, এতিয়া হাতী ঢেৰ আছিলে। হাতী নি প্ৰচলন কৰিছিলে, কিন্তু হাতীত কোনো উঠা নাছিলে। এজন মাত্ৰ মানুহ উঠিছিলে, প্ৰেমৰতন বাবু বুলি এজন মাৰোৱাৰী ল'ৰা। তেওঁ খুব কংগ্ৰেছ কৰ্মী হৈছিলে, আন্দোলনৰ সম্পূৰ্ণ অংশগ্ৰহণ কৰিছিলে তেওঁ। গতিকে তেওঁহে উঠিছিলে হাতীত। বাকী চব 31টা হাতী, বাকীখিনি খালী প্ৰচলন কৰিছে। সজাই পৰাই তাত প্ৰচলন কৰিছিলে। 15 আগষ্টত ইমান ডাঙৰকৈ পাইছিলে বিহপুৰীয়াত। অতি উলহ মালহে তেতিয়া উদযাপন কৰিছিলে। অতি উল্লাহ মালহে। আইতাৰ গুৰিলৈ অকণমান এটা সৰু প্ৰশ্ন লৈ আহিছোঁ আকৌ। এতিয়া বিয়া বুলি ক'লে অকণমান কথা এটা আপুনিয়ে উনুকিয়াই দিলে যে এতিয়া বিয়া বুলি ক'লে গাড়ী যায়,
অঁ দামী গাড়ী যায়, ডাঙৰ গাড়ী যায়। আপোনালোকৰ বিয়াৰ দিনত তেতিয়া দোলা গৈছিলে, নহ'লে হাতী গৈছিলে? হাতী গৈছিলে। আপোনাৰ যেতিয়া বিয়াখন হৈছিলে, আপোনাৰ বিয়াখন দোলাত হৈছিল নে হাতীত গৈছিলে? নাই, লখিমপুৰৰ পৰা গাড়ীত আহিছিলে। 100 বছৰ বুঢ়া মোৰ বৰ্তাহঁতে গাড়ী ব্যক্তিগত গাড়ী সোমাই লৈ আহিছিলে। গাড়ীত হৈছিলে? অঁ গাড়ী। কিন্তু আমি আমাৰ দিনকেইটা বৰলীত আগৰখিনি দিনত গৰু গাড়ীৰে বৰলীৰ পৰা বিহপুৰীয়ালৈ অহা যোৱা কৰোঁ। আৰু মই যেতিয়া প্ৰথম স্কুলত পঢ়োঁ, বিহপুৰীয়া লহিদিকৰ আছিলে, হাতীত অহা যোৱা কৰিছিলোঁ। হাৱাজানৰ দেউতাহঁতৰ ঘৰ আছিলে তেতিয়া। মোৰ কাৰণে হাতীত অহা যোৱা কৰিছিল? নহয়, এই হাৱাজানত মোৰ দেউতাহঁতৰ ঘৰ বন্ধ হ'লে দেউতাই আনেগৈ, থয়গৈ হাতীত। তেতিয়া গাড়ী নাছিলে। মোৰ বিয়াৰ বহু দিনৰ পাছতহে গাড়ী ওলাইছে। বিশেষকৈ ব্যক্তিগত কেইখনমান আছিলে আৰু পাঞ্জাবী কেইখনমান ট্ৰাক আছিলে বিহপুৰীয়াত। আমি সেই ট্ৰাকতে উঠি জৱাহৰলাল নেহেৰু আহোঁতে লখিমপুৰলৈ গৈছিলোঁ। লখিমপুৰত জৱাহৰলাল নেহেৰুক আপ্যায়ন কৰিছিলোঁ আমি। বিহপুৰীয়া হাইস্কুলৰ ল'ৰা ছোৱালী, শিক্ষক সকলো গৈছিলে। মহাত্মা গান্ধীক দেখাৰ সৌভাগ্য হৈছিল? মহাত্মা গান্ধী মই মিছা কথা নকওঁ, মহাত্মা গান্ধীক মই নাই দেখা। যোৰহাটলৈ আহিছিলে কিন্তু মই যাব নোৱাৰিলোঁ। কিন্তু জৱাহৰলাল নেহেৰুক নিজে খুৱাই থৈ আহিছোঁ আমি, ৰান্ধি বাঢ়ি বিহপুৰীয়া ৰাইজে লখিমপুৰত। তাৰপিছত যেতিয়া ইন্দিৰা গান্ধী যেতিয়া লখিমপুৰলৈ আহে, তেওঁক ফুলৰ মালা পিন্ধাবলৈ মোক জিলা কংগ্ৰেছৰ কনভেনাৰ হিচাপে দিছিলে। মোক নাৰায়ণপুৰত মোৰ জীৱনটো শেষ হ'ল। নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ মেম্বাৰ হৈ আছিলোঁ। তাৰপাছত নাৰায়ণপুৰ এই অঞ্চলৰ গোটেইখিনি মানুহে মোক আশীৰ্বাদ দিলে। মণ্ডল কংগ্ৰেছৰ যেতিয়া নিৰ্বাচন হ'ল, মোক তেওঁলোকে জিকাই পঠিয়ালে। মোৰ লগত আছিলে সত্য বৰা, চুলপনীয়া আৰু বিশ্ব বৰুৱা প্ৰফেচাৰো আছিলে দুজন। কিন্তু সত্য বৰাৰ লগত মই এটা ফটোত দেখিছোঁ, বাকীবিলাকতো থাকিলে। কথা শুনিম। ইমান বয়সত আচলতে আপোনাৰ পুৰণি স্মৃতি বহুত কথাই কৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এয়াই আছিল শতায়ু গৰকা আইতা নিৰ্মলা গোস্বামী, ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। মই পুনৰবাৰ কৈছোঁ, আইতাক আৰু শক্তি দিয়ক পৰমপিতা প্ৰভু ঈশ্বৰে, আৰু ভালদৰে পুৰণা দিনৰ স্মৃতিবিলাক ৰোমন্থন কৰি যাতে আকৌ আমি কথা পাতিব পাৰোঁ। আইতাক পুনৰ আমি আকৌ লগ পাম, এনেধৰণে কথা পাতিব লাগিব আইতাক। আইতাহঁতৰ এই কথাবিলাকেই আচলতে আজিৰ দিনত আমাৰ বাবে প্ৰেৰণাৰ উৎস। মই অনুষ্ঠানৰ শেষ মুহূৰ্তত উপনীত হৈছোঁহি। মই ভাৰ্গৱীৰ কাষলৈ আহিছোঁ। অকণমান যদি আকৌ এটা কিবা গীত শুনো ভাল লাগিব, আৰু এই গীতেৰেই আজি অনুষ্ঠানৰ পৰা আমি আচলতে বিদায় ল'ম। লুই তৰা কাষত তৰাৰ তৰাৱলী, লুই তৰা কাষত তৰাৰ তৰাৱলী, পাৰত দীপাৱলী তেজৰে মোৰ, পাৰত দীপাৱলী তেজৰে মোৰ। আইনা কান্দিবি, আইনা কান্দিবি, থাপনাত তেজেৰে বন্তি দিছেহি সন্তানে আহি তোৰ, পাৰত দীপাৱলী তেজৰে মোৰ। লুই তৰা কাষত তৰাৰ তৰাৱলী। লাচি তোৰ দিনৰে জ্বলা জুয়ে কুৰা, লাচি তোৰ দিনৰে জ্বলা জুয়ে কুৰা,
বোৱাই জুই নুনুমাবি গুচক তমসা ঘোৰ গুচক তমসা ঘোৰ লুই তৰা কাষত তৰাৰ তৰাৱলী লুই তৰা কাষত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ। ধন্যবাদ। প্ৰিয় দৰ্শক মণ্ডলী, এয়াই আছিল আজিৰ আমাৰ অনুষ্ঠান। আজি স্বাধীনতা দিৱসৰ এই প্ৰাক মুহূৰ্তত আমি এগৰাকী শতায়ুগৰকা মুক্তিযোদ্ধাৰ কাষত থাকি অকণমান মনৰ কথা জানিবলৈ প্ৰয়াস কৰিলোঁ। আজিৰ অনুষ্ঠানটোত সহযোগিতা কৰা মই আইতাৰ নাতি ভাৰ্গৱী গোস্বামীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাদ্যযন্ত্ৰত বাদ্য সংগত কৰা লক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল বীৰ শ্বহীদৰ আত্মবলিদানেই হওক বা অপ্ৰাণ চেষ্টাই হওক, চেষ্টাৰ ফলত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিলে, সেইসকল বীৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।